বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজি উপজা দিন। ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া গীত মাত কথাৰে স্মৰণ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাক। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও তাৰ সমান্তৰালভাৱে কলিয়াবৰৰ ১০০গৰাকী নপুৰণি শিল্পীৰ দ্বাৰা এইখন কলিয়াবৰ গীতেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেওবাৰে কলিয়াবৰ প্ৰেছ ক্লাব প্ৰাংগণত গীতে মাতে উদযাপন কৰে ভূপেন হাজৰিকাৰ প্ৰাক জন্মদিন। কলিয়াবৰৰ ১০০গৰাকী নপুৰণি শিল্পীৰ দ্বাৰা এইখন কলিয়াবৰ শীৰ্ষক গীতৰ লগতে ভূপেন হাজৰিকাৰ বহুকেইটা কালজয়ী গীত পৰিৱেশন কৰে কলিয়াবৰৰ শিল্পীসকলে। কলিয়াবৰৰ কুঠৰীৰ এই ঘৰটো ভূপেনদাৰ বহু স্মৃতিৰ সাক্ষী। ভূপেনদাৰ ভাতৃ ভগ্নীৰো এই ঘৰটোলৈ আহ-যা আছিল। ভূপেনদাৰো কুঠৰীৰ ঘৰটোক লৈ এটি সপোন দেখিছিল। এতিয়া ভূপেনদাৰ জন্ম শতবৰ্ষ উদযাপনৰ চৰকাৰী আয়োজনৰ মাজতে ভূপেনদাৰ সপোন বাস্তৱ হোৱাৰ আশা কৰে কলিয়াবৰবাসীয়ে, লগতে ভূপেনদাৰ কুঠৰীৰ আপোন ঘৰটিয়ে পুনৰ প্ৰাণ পোৱাৰ কামনা কৰে। ভূপেনদাই ৰচনা কৰা গীতটো কলিয়াবৰৰ ঠাই আৰু ব্যক্তিয়ে স্থান লাভ কৰিছে। কলিয়াবৰ প্ৰেছ ক্লাবে ভূপেনদাক স্মৰণ কৰিছে আজিৰ এই দিনটোতে। কালিলৈও হ'ব, কালিলৈও তেখেতসকলৰ ইয়াত যথেষ্ট অনুষ্ঠান আছে। মই খুব সুখী যে কলিয়াবৰ প্ৰেছ ক্লাবে যিখিনি ৰাইজৰ কাৰণে কৰি আছে সেইখিনি সঁচাকৈ আমাৰ কাৰণে বৰ আদৰণীয়। আগলৈও এনেকৈ তেখেতসকলে কৰি থাকিব। মই ভূপেনদাক লগ পাইছিলোঁ 1980 চনত। কথা হ'ল মোৰ সৌভাগ্য যে 1980 চনত ভূপেনদা আৰাধনা থিয়েটাৰত শংকৰদেৱ নাটকত সংগীত দিবলৈ গৈছিল, সংগীত পৰিচালনা। য'ত ৰিহাৰ্চেল হৈছিল তাৰ কাষতে মোৰ ৰুমটো, তাতে মোৰ বিচনা এখন, টেবুল এখন, এইখিনিয়ে। তাৰপিছত ওচৰতে ৰিহাৰ্চেল ৰুমটো, যিহেতু আধা ঘণ্টা জিৰণি হয়, সেই জিৰণিৰ সময়ছোৱাত ভূপেনদাক অকণমান জিৰণিৰ কাৰণে ঠাই লাগে। গতিকে মোৰ ৰুমতে গৈ মোৰ বিচনাতে ভূপেনদা শুইছিল আধা ঘণ্টা 7 দিন। তাৰপিছত সেই ৰুমটোতে আকৌ মোৰ সঁচাকৈ বৰ স্মৰণীয় দিন যে সেই মোৰ ৰুমটোতে সোমাইছিলগৈ কোন আব্দুল মজিদ, শ্ৰদ্ধাৰ পদ্ম বৰকটকীদেৱ, আনন্দ মোহন ভাগৱত, এই সকলো তেখেতৰ লগত সংগ দিছিল, কথা বতৰা হৈছিল। তাৰ মাজতে ভূপেনদাই কথা প্ৰসংগত এদিন কোৱা শুনিছিল 13 পৰা যে মজিদ বামুণে নাটক লিখিছে, শংকৰদেৱ নাটক, শংকৰদেৱ বিদ্ৰোহী বামুণসকল বামুণে নাটক লিখিছে, গৰিয়াই পৰিচালনা কৰিছে শংকৰদেৱ নাটক, আৰু বামুণে কৈৱৰ্তই মিউজিক দিছে, সংগীত দিছে। গতিকে কেনেকুৱা এটা কথা, গোটেইখিনি হাঁহিৰ ৰ'ল। সঁচাকৈ আমিও বাহিৰত
হা 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 কৰি হাঁহি দিছোঁ, আহিছোঁ তাৰমানে আনন্দৰে। যি নহওক এনেকুৱা কিছুমান স্মৰণ হয়। কিন্তু সেই বছৰতে ইমান সৌভাগ্যৰ বছৰটোত শেষৰ ফালে মোৰ হ'লগৈ কি, এঘৰত ভাত খাবলৈ নিমন্ত্ৰণ কৰিলে, নিমন্ত্ৰণলৈ গ'লোঁ, গৈ পেলাই বহি আছোঁ, ভাত খাবলৈ নামাতে। শেষত চাহ লৈ আহিছে, চাহ খালোঁ, ভাবিছোঁ ভাত খাবলৈ দিব, নাই, গৃহস্থই চিনিয়ে নাপালে। সুদা পেটে আহি ৰুমত শুই আছোঁ। এইখিনি আমাৰ যি নহওক প্ৰেছ ক্লাবৰ এই গোটেই কাৰ্যাৱলীখিনি গ্ৰহণযোগ্য আৰু ৰাইজৰ কাৰণে আদৰণীয়। তেখেতসকলৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। এইখিনি তদুপৰি সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত কুসুম বৰাদেৱে ৰচনা কৰা শিল্পী পেঞ্চনাৰ যোগেন বৰদলৈদেৱৰ সুৰাৰোপিত এইখন কলিয়াবৰ গীতটিৰে কলিয়াবৰক অনন্য ৰূপত দাঙি ধৰিলে। এই গীতসমূহে ভূপেনদাৰ কলিয়াবৰখনৰ প্ৰতি থকা আন্তৰিক সম্পৰ্ক প্ৰতীয়মান কৰে। ভূপেনদাৰ শতবাৰ্ষিকত আজি আমাৰ গোটেই ভাৰতবৰ্ষই পালন কৰিছে। আমাৰ অসম চৰকাৰেও ইয়াৰ ব্যতিক্ৰমী নাই হোৱা। অসম বিভিন্ন অনুষ্ঠান তেখেতসকলে অসমত পৰিৱেশন কৰিছে। আৰু আজি আমাৰ কলিয়াবৰ জিলাৰ কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ তেখেতসকলেও আয়োজন কৰিছে। আজি কুঠৰীত আমাৰ জখলাবন্ধাৰ প্ৰেছ ক্লাবে আয়োজন কৰিছে। আজি আমি ইয়ালৈ আহিলোঁ। ইয়ালৈ আহি আজি প্ৰায় এসপ্তাহ জোৰা ধৰি আমি আখৰা কৰিলোঁ। ভূপেন দাই গাই আমাৰ কলিয়াবৰবাসীক ধন্য কৰি যোৱা এই গীতটি, এইখন কলিয়াবৰ মমাই তামুলীয়ে সপোন ৰূপ দিয়া আত্মাৰামৰ ঘৰ। এইটো প্ৰায় আজি 100 গায়ক গায়িকাসকলে গীত পৰিৱেশন কৰিলে। ইয়াত ৰাইজ যথেষ্ট সংখ্যক উপস্থিত আছিলে। আমি এতিয়া ইয়াত শেষ কৰি আমি কুঠৰীলৈ যামগৈ। কুঠৰীত যিহেতু শিল্পীজনাৰ এটা বাসগৃহ আছে, তাত নগাঁও প্ৰশাসনে তাত অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমি তালৈ যামগৈ। গতিকে আমি অতি আনন্দিত হৈছোঁ যে আমি সুধাকণ্ঠ ভূপেন দাক গোটেই বিশ্বই যে কৰিছে, আমি কলিয়াবৰ হিচাপে বা অসমীয়া হিচাপে আমিও পিছ পৰি থকা নাই। আমি যিমানখিনি পাৰিছোঁ তেখেতৰ গুণ গৰিমা গাবলৈ আমি ওলাই আহিছোঁ, ৰাইজ ওলাই আহিছে। আৰু চৰকাৰক আমি ধন্যবাদ দিছোঁ যে চৰকাৰে সেইজন শিল্পীৰ প্ৰতি যে ইমান শ্ৰদ্ধা জনাইছে, তাৰ বাবে আমাৰ অসম চৰকাৰৰ প্ৰতি মোৰ অত্যন্ত ধন্যবাদ জ্ঞাত থাকিলে। আৰু প্ৰেছ ক্লাবে যি আজি অনুষ্ঠান আৰম্ভ কৰিলে, যি অনুষ্ঠান আৰম্ভ কৰিছে, এইটো সাফল্যমণ্ডিত হৈছে বুলি মই ক'ব খোজোঁ। ইয়াত কৰ্মীসকলে যথেষ্ট পৰিশ্ৰম কৰি অনুষ্ঠানভাগ কৰিলে। আৰু এতিয়া প্ৰায় ইয়াত সামৰণি পৰোপৰে হৈছে। এইখিনি কৰিলোঁ আৰু ইয়াৰ পিছত আমি কুঠৰীলৈ যামগৈ। এইখিনিয়ে মোৰ ক'বলগীয়া। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।